হেল্ল' নমস্কাৰ, মই চেতালৈ আপোনালোকক ৱেলকাম জনালোঁ। চাওকচোন মোৰ হাতৰ আঙুলিটো কি হ'ল। মোৰ হাতৰ আঙুলি কাটি থাকিলে নহয়, দাঁতি পেলাই নাৰিকল কাটোতে। আৰু তাৰপিছতে ডক্টৰ তাত গ'লোঁ। ডক্টৰ তাত তেজ ৰখাব নোৱাৰাৰ কাৰণে ডক্টৰ তাত যাবলগীয়া হ'ল। আৰু ডক্টৰ তাত গ'লোঁ, যোৱাৰ পিছতে ডক্টৰে চাই পেলাই চিলাই কৰিব দিলে। আৰু চিলাই কৰি দিলে, কি কৰিম, চিলাই কৰিবই লাগিব ন। ইমানখিনি কাটিছে, যিহেতু বহুতখিনি কাটিছে, একদম মানে মাংস এৰাই লৈ আহিছে। ইমান কাটিছে, মই ভাবিছিলোঁতো আঙুলি কাটিয়ে গ'ল নেকি, ঠিক নাই, গোটেইটো হাৰ্ডি কাটি গ'ল নেকি এনেকৈ ভাবিছিলোঁ। মই বহুত কান্দিছিলোঁ বাৰু, বিষত থাকিব নোৱাৰিছিলোঁ আৰু তেজো ৰখাব পৰা নাছিলে, সেইটো কাৰণে বহুত কান্দিছিলোঁ। চিভিলতো যেতিয়া চিলাই কৰিছে বহুত কান্দিছিলোঁ মই। আৰু একে লেতেৰি হৈ আছোঁ, কাৰণ মূৰটো ভালকৈ ফণিয়াব নোৱাৰোঁ। এখনতে ফণিয়াওঁ কিন্তু বান্ধিব নোৱাৰোঁ, বেলেগে বান্ধি দিলেও ভালকৈ বান্ধিব নোৱাৰে। আৰু চাওকচোন, এয়া আমাৰ একদম বতাহ ধুমুহা আহিছে আমাৰ ফালে। আপোনালোকৰ ফালে হৈছেনে নাই বাৰু? বতাহ ধুমুহা দিয়া নিচিনা দিব ধৰিছে। আৰু এইটো চাওক, আঙুলিটো ফুলি কি অৱস্থা হৈ গ'ল হাতখনৰ। হাতখনেই ফুলিছে বাৰু অলপ। তাৰপিছতে আৰু কি কৰিম, উপায় নাই, বিষতে জ্বৰো উঠি গ'ল। তেতিয়া কি কৰিম আৰু সেয়া পিছদিনাখন ৰাতিপুৱা সময়তে দাদাই হাতখন ফুলি ড্ৰেছিং কৰি অলপ মলম লগাই দিলে। মলম লগাই দিয়াৰ পিছতে আৰু বিষ যেতিয়া ফুলিছে তেতিয়া আৰু বিষাইছে। আৰু বিষোৱাৰ বাবে মোৰ মানে একদম অসহ্য হৈ গৈছোঁ। তাৰপিছতে একদম ফুলি কিবা হৈ গৈছে, মই আঙুলিটো লৰচৰ কৰিব নোৱাৰোঁ। হাতখনৰ গোটেই হাতখন বিষ হৈ গৈছিলে, একো কৰিব নোৱাৰোঁ। মায়ে কষ্ট কৰি আছিলে, মোৰ মানে বেয়াও লাগিছে, কি কৰিম, উপায় নাই। এতিয়া আৰু হৈ গ'ল। তাৰপিছতে এয়া চাওক, মেডক্সিন, এইটো মোৰ খুৰাৰ ল'ৰা হয়, সি কেনেকৈ মোবাইল চাই আছে। আজিকালি ল'ৰা ছোৱালী মোবাইল বুলি ক'লে পাগলা হৈ যায়, একদম মানে মোবাইল চাই আছে সি, আৰু এইফালে এজনীয়ে মোবাইল চাই আছে। চাব, বায়েকে দুইজনীকে মানে মোবাইল দিলে আৰু একোৱেই নালাগে। আৰু মোৰ অৱস্থাটো চাওক কেনেকুৱা, মানে একদম বেমাৰী টাইপৰ হৈ গৈছোঁ। আৰু বেমাৰী যেতিয়া আৰু বেমাৰী টাইপৰ নহ'ম কিয়নো। আৰু এয়া পিছদিনা মৰ্ণিং কিমান বৰষুণ দিছে আমাৰ ফালে। বৰষুণ আজিলৈকে 8 দিনেই হৈ গ'ল বৰষুণ দিয়া আমাৰ, কিন্তু বৰষুণ নকমাই হৈ গ'ল। বহুত বৰষুণ পৰি আছে, গতিকে দপ 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 কৰি ভাবিলোঁ অলপ আপোনালোককো দেখুৱাই দিওঁ আমাৰ ফালৰ বৰষুণ। তো আপোনালোকৰ ফালৰ বৰষুণ কেনেকুৱা কি জনাবচোন। পানী আহিছে নেকি, বানপানী আহিব নেকি ঠিকেই নাইকিয়া। পূজাও পালেহি, পূজা টাইমতো অলপ পানী আহেই। আৰু এতিয়া মৰ্ণিং দাদাই মোৰ হাতখন খুলিব, কাৰণ ৰাতি পানী শোওঁ। ৰাতি ক'ৰবাত লাগিলে মোৰ জিৰটো ওলাই যোৱা নিচিনা লাগে, সেইকাৰণে পানী শোওঁ। এতিয়া দাদাই মৰ্ণিং মোক হেৰি কৰি আছে, মানে যিটো বেণ্ডেজ আছে সেই বেণ্ডেজটো খুলিব, খুলি পেলাই ড্ৰেছিং কৰি আকৌ ক্ৰীম লগাই দিব, সেইটো কাৰণে খুলি আছে। দাদা ভিডিঅ'ত নাহে, সেইটো কাৰণে কি উপায় নাই, তাৰ ভিডিঅ'ত আনিবও নোৱাৰোঁ। এতিয়া খুলি আছে আৰু চাব লাষ্ট টাইমত কেনেকুৱা কি হৈছে, মোৰ কিমানখিনি কাটিছে আপোনালোকে দেখা পাব। লাহে লাহেকৈ চাই থাকিব। খুলি আছে, 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 খুলি আছে। এতিয়া আৰু বহুত তেনেকৈ ডক্টৰে বেণ্ডেজ কৰাইছিল, তেনেকৈ বেণ্ডেজ কৰা হয়। আৰু এতিয়া খুলি আছে। ফাইনেলি চাব পাৰিব, লাগি ধৰিছে। লাগি ধৰিলে বহুত দিগদাৰ হৈ যায়। চাওকচোন কেনেকৈ হৈ গৈছে। লাগি ধৰাৰ কাৰণে ক্ৰীম লগাই পেলাই, মলমটো লগাই পেলাই মই বেণ্ডেজ কৰা হয়, কিন্তু লাষ্টত লাগি যায়। চাওক কিমানখিনি কাটিছে মোৰ, দেখিলেই ভয় লাগি যায় মোৰ। কি হ'ব যে, ভাল হ'বনে, কেনেকৈ ভাল কৰিম বাৰু, আপোনালোকে কমেণ্টৰ যোগে জনাবচোন দেই। কিবা ভাল লগা উপায় দিব দেই আপোনালোকে। আজিলৈ ৰাখিছোঁ, বাই।